নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 20 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 6 তাৰিখ আজি লাওছৰ সেনা দিৱস 1942 চনৰ আজিৰ দিনটোতে জাপানে বাৰ্মা অৰ্থাৎ এতিয়াৰ ম্যানমাৰ আক্ৰমণ কৰিছিল আজি আজাৰবাইজানৰ শ্বহীদ দিৱস 1265 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ সংসদৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল 2009 চনৰ আজিৰ দিনটোতে বাৰাক ওবামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ 44তম ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় 1887 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সিনেটে পাৰ্ল হাৰ্বাৰক এক নৌঘাটি নিৰ্মাণৰ অনুমতি দিছিল 1957 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপচৰাৰ উদ্বোধন কৰা হৈছিল 1972 চনৰ আজিৰ দিনটোতে অৰুণাচল প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মেঘালয় ৰাজ্যত পৰিণত হৈছিল 1879 চনৰ আজিৰ দিনটোতে বিহগী কবি ৰঘুনাথ চৌধুৰীৰ জন্ম হৈছিল 1978 চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাগ্মীবৰ নীলমণি ফুকনৰ মৃত্যু হৈছিল।